Hello guys, আজিও এটা মিনি ব্লগছলৈ আপোনালোকক স্বাগতম জনাই। আজি মই মা আৰু পেহীৰ লগত ফুৰিবলৈ আহিছোঁ। ক'ত আহিছোঁ জানে নাই? যোৰহাট বিজ্ঞান কেন্দ্ৰৰ তাৰকাগৃহলৈ। মই তাৰকাগৃহ শ্ব' বন্ধ থকা কাৰণে চাবলৈ নাপালোঁ, কিন্তু বিজ্ঞান কেন্দ্ৰৰ ভিতৰত মই বহুত ফূৰ্তি কৰিলোঁ, বহুত বস্তু দেখিলোঁ। আমাৰ অসমৰ ডিগবৈ তেল অনুভৱ কেনেকৈ হৈছিলে সেইটো জানিলোঁ। আমাৰ অসমৰ ডিগবৈ তেল কেনেকৈ উৎপাদন হৈছিল তাৰ বিষয়েও জানিলোঁ। তাৰ পৰা মই কুইজো খেলিলোঁ। পিছত মই বহুত কুঁৱাতে দেখিলোঁ, বহুত ফূৰ্তি কৰিলোঁ, বহুত বস্তু দেখিলোঁ আৰু মই জোলনাটো জ্বলিলোঁ। হোটেলত সোমাই মোৰ ফেভৰেট পৰঠা খালোঁ। তাৰপিছত আমি ঘৰলৈ আহিলোঁ। যদি আপোনালোকৰ চাই লাগিছে মোক লাইক কমেণ্ট ফ'ল' এটা কৰি দিব। আজিলৈ বাই বাই।